জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আজি আমি ইয়াত একত্ৰিত হৈছোঁ। প্ৰথম কথা এইটো। দ্বিতীয় কথা হ'ল কি যে কথাবোৰ খুব সন্দেহৰ মাজলৈ গুচি গৈছে। সেই ছিংগাপুৰৰ পৰা যিবিলাক ব্যৱসায় বাণিজ্যৰ কথা আমি শুনিবলৈ পাইছোঁ, সেইবোৰ এতিয়া লুকুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কয় যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। যদি জুবিন গাৰ্গক হত্যাই কৰা হৈছে, তেনেহ'লে আপুনি ইমান দিন কি কৰি আছে? আপোনাৰ হাততেতো সকলো চাবি কাঠি, আমিতো গম পোৱা মতে আপুনিয়ে সকলো কৰি থাকে। গতিকে আপুনি যেতিয়া সকলো চাবি কাঠি আপোনাৰ হাততে আছে, তলাটো আপুনিয়ে খুলিব লাগিব। এই হত্যাৰ যিটো কথা, এই কথাখিনি এটা তলা মাৰি পেলাই বাকচৰ ভিতৰত সোমোৱাই থ'লেতো নহ'ব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক বুৰ্বক বনাবলৈ আৰম্ভ কৰিছে। আৰু এই যে হেঁচা ঠেলাৰ মাজত তেওঁ আজি আমাৰ আই মাতৃসকলক কি ধৰণে নি পেলাই এনেকুৱা ধৰণে কৰি পেলাইছে, যাতে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোৰ ক্ষেত্ৰত আমাৰ আই মাতৃসকলে মনে মনে থাকে। তেওঁলোকক বিভিন্ন ধৰণে টকা পইচা দি মুঠতে তেওঁলোকৰ মুখৰ মাতবিলাক নাইকিয়া কৰিবলৈ তেওঁ দিন ৰাতি আপ্ৰাণ চেষ্টা চলাইছে। আৰু তেওঁলোকৰ নাটকবিলাক, অভিনয়বিলাক অসমৰ ৰাইজে লাহে লাহে বুজি পাইছে। আৰু এটা কথা স্পষ্ট কৰিবলৈ বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে জুবিন গাৰ্গে ন্যায় নিদিলেও, জুবিন গাৰ্গৰ ন্যায় নাপালেও অসমৰ মানুহে চব কথা পাহৰি যাব, এৰি দিব, সেই কথা তেওঁ মনৰ পৰা আঁতৰাই দিয়ক। জুবিন গাৰ্গক লৈ তেওঁ খুব মিহি মিহিকৈ ৰাজনীতি কৰি আছে। মিহি মিহি ৰাজনীতিটো কিন্তু অসমৰ ৰাইজে বুজি পাইছে। গতিকে তেওঁ হত্যা কৰা বুলি কৈছে। কোনে হত্যা কৰিছে, কেতিয়া কৰিলে, কিয় কৰিলে, এইবোৰ কথা তেখেতে নিজে কিন্তু স্পষ্ট কৰিব লাগিব। এয়া আমাৰ স্পষ্ট কথা, অসমৰ ৰাইজৰ স্পষ্ট কথা। অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে, জুবিন গাৰ্গৰ হত্যাৰ ন্যায় পাব বিচাৰিছে। জুবিন গাৰ্গক কোনে হত্যা কৰিলে, কিয় হত্যা কৰিলে। এতিয়া ইয়াৰ পিছৰ কথাখিনি আহিল যে আজি আমি ইয়াত কিয় প্ৰতিবাদ কৰিলোঁ, যে আজি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ কাৰণে যিখিনি মাটি দিয়া হ'ল, আজি কেইদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি ডক্টৰ ভূপেন হাজৰিকাকো 10 বিঘা মাটি দিছোঁ, জুবিন গাৰ্গকো 10 বিঘা মাটি দিম। কিন্তু কিছুদিন আগতে আমি শুনিবলৈ পাইছিলোঁ এই অশোক সিংঘাল নামৰ এটা বহিৰাগত বনিয়া বেপাৰী মন্ত্ৰীয়ে ইয়াত বোলে মাটি লৈছিলে 30 বিঘা নে 29 বিঘা। তাৰপিছতে তেওঁ ক'লে যে তেওঁ যদি মাটি লোৱা বুলি প্ৰমাণ কৰি দিব পাৰে, তেনেহ'লে বোলে তেওঁ বোলে ৰাজনীতিয়ে বাদ দিব বোলে। আপুনি এনেও ৰাজনীতি বাদ দিয়ক অশোক সিংঘাল ডাঙৰীয়া, আপোনাৰ নিচিনা মানুহৰ অসমৰ এনেও প্ৰয়োজন নাই। আৰু তেওঁলোকৰ এইটো প্ৰি প্লেন, তাৰমানে তেওঁলোকে জুবিন গাৰ্গক ইয়াৰ সমাধিটো দিছে। ডেট মিনছ তেওঁলোকে আগতে এইবিলাক কোনোবা বনিয়াক তেওঁলোকে বিক্ৰী কৰি থৈ দিছে মাটিবোৰ। আমাৰ সহজ সৰল জনজাতীয় মানুহবিলাকক ঠগি বাহিৰৰ বহিৰাগত বনিয়া ইতিমধ্যে এই অঞ্চলৰ ওচৰৰ পাজৰৰ মাটিবোৰ দখল কৰিছে, আহি কিনি লৈছে। গতিকে তেওঁলোকে জানে যে ইয়াত এটা সাংঘাতিক বাণিজ্যিক এটা ব্যৱসায়ৰ কেন্দ্ৰ হৈ পৰিব, এটা ৱৰ্ল্ডৰ হাবৰ নিচিনা হৈ পৰিব। কিন্তু আমি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰক ৱৰ্ল্ড হাব হ'বলৈ নিদিওঁ। এই বেপাৰীবিলাকক আমি ইয়াত কিন্তু বজাৰ বঢ়াবলৈ নিদিওঁ, ইয়াত 5 ষ্টাৰ হোটেল বনাবলৈ নিদিওঁ। তেওঁলোকক ইমান আমি সাহস নিদিওঁ যে অসমৰ মানুহক আৱেগক তেওঁলোকে ভৰিৰে মোহাৰি পেলাই তেওঁলোকে ওচৰত ইয়াত বিঘা বিঘা মাটি দখল কৰিব আৰু ইয়াত পাহাৰ কাটি পেলাই তেওঁলোকে হোটেল বনাব, তেওঁলোকে ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান বনাব, ইয়াত শ্ব'ৰুম বনাব। কেতিয়াও নহয়। এইটো কোনো অসমীয়াই তেওঁলোকক পাৰ্মিশ্যন নিদিয়ে। আৰু পাৰ্মিশ্যন দিয়াটো দূৰৰে কথা, ইয়াৰ এচিকুট মাটিকো তেওঁলোকক আমি চুবলৈ নিদিওঁ। এচিকুট মাটিও তেওঁলোকে জুবিন গাৰ্গৰ ওচৰে পাজৰে থাকিব নোৱাৰে, কাৰণ জুবিন গাৰ্গে পুঁজিপতি বেয়া পাইছিলে। তেওঁ খোলাকে কৈ থৈ গৈছে। তেওঁ ৰাজনীতিৰ গান গাই থৈছে, চব পলিটিক্স বুলি কৈছে। আৰু পলিটিচিয়ানবিলাকক তেওঁ পাপৰৰ লগত তুলনা কৰিছে। গতিকে ইয়াত ৰাজনীতি নচলিব, ইয়াত ৰাইজৰ কথা চলিব, ৰাইজৰ কথা মতে কাম হ'ব। গতিকে আমি এটা কথাই দাবী কৰিছোঁ, ইয়াত কোনো ধৰণৰ টিংঘাল কিবা কিবি এইবিলাক নহ'ব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি আজি সভাৰ পৰাই তেওঁক আহ্বান জনাইছোঁ, যদি আপুনি এই লণ্ডনত গৈ পেলাই ইমান দূৰৰ পৰা আহি পেলাই কালি আপুনি তেজ দি আছে, ভাল কথা, আমি ভাল পাইছোঁ। আপুনি নিজৰ এটোপাল তেজ দিছে জুবিন গাৰ্গৰ নামত বা সেই দিনটোত, খুব ভাল কথা। আৰু শুনিবলৈ পাইছোঁ তেওঁলোকৰ দলৰ চব মানুহে বোলে তেজ দিছে, খুব ভাল কথা। সেই তেজখিনিৰ মূল্যটো দিয়ক, আপোনালোকে ন্যায় দিয়ক আৰু অতি সোনকালে ন্যায় দিয়ক। এই শ্যাম কানু, এই যে হৃদায়ত শৰ্মা, এইবোৰক আপোনালোকে জেলত ভৰাই থৈ দিছে, ইমান আৰামত ৰাখিছে নি পেলাই জেলত। এই আৰাম কিন্তু অসমৰ মানুহৰ সহ্য হোৱা নাই। গতিকে 26ৰ নিৰ্বাচন সমাগত, কাকো আপোনালোকে চলাহী কথাৰে কিন্তু ভুলাব নোৱাৰে। এই কথা স্পষ্ট কৰি দিলোঁ। আপোনালোকে ন্যায় ব্যৱস্থা অতি সোনকালে আপোনালোকে ন্যায় ঘোষণা কৰক আৰু এই গোটেই কেইজন দোষীক ফাষ্ট ট্ৰেক আদালতত আপোনালোকে বিচাৰ কৰি অতি সোনকালে তেওঁলোকক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক, দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক, যিয়ে নেকি এটা
জাতিৰ নহয় পৃথিৱীৰ সম্পদক তেওঁলোকে মাৰি পেলাইছে নেগলিজেন্স কৰিও হওক বা যি কাৰণতে হওক তেওঁলোকে জুবিন গাৰ্গক মাৰিছে ই সঁচা কথা আৰু যদি সেই কথাখিনিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে তেনেহ'লে ন্যায় ব্যৱস্থা স্পষ্ট হৈ আছে যে দোষী শাস্তি পাব লাগিব আৰু দোষী শাস্তি দিবই লাগিব ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক